আমি বহুখিনি কথা বহুবাৰ কৈছোঁ, আকৌ এবাৰ ক'ম। সেই বিষয়টো হৈছে যে অসম চৰকাৰে কোনসমূহ কথা গুৰুত্ব দিব লাগে আৰু কোনখিনি কথা গুৰুত্ব এতিয়ালৈকে দিয়া নাই বা কোনখিনি কথা গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আমি ইয়াৰ পূৰ্বতে এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যিটো ভিডিঅ'ত বহুলোকে কৈছিল, বহুলোকে ক'বলৈ বাধ্য হৈছিল কেইটামান কথা। কোনে ক'বলৈ বাধ্য হৈছিল সেই কথাকেইটাও আপোনালোকে অনুভৱ কৰিব পাৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেইটামান প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিচাৰে। এইবাবেই বিচাৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আন্দোলনক লৈ কথা কৈছিল, আন্দোলন কৰিছে, আন্দোলন কৰাৰ পৰিৱৰ্তে মোৰ ওচৰলৈ আহক, কথা পাতক। কিন্তু নিৰ্বাচন শেষ হ'ল, অসমত লোকসভা নিৰ্বাচন শেষ হ'ল। এতিয়া অসম চৰকাৰক বা এতিয়া এই বিষয়টোক লৈ আপুনি মাত মাতিব পাৰে, যিহেতু নিৰ্বাচনী যিহেতু আচৰণ বিধিৰ কথাও আপোনাৰ আহি নপৰে, সেইবাবে বহু কথা আমি ক'বলৈ পূৰ্বতে থাকি গ'ল, যিকেইটা কথাত নিশ্চিতভাৱে আমি কিছুমান কথাত আমি কিছুমান সীমাবদ্ধতা ৰখাই পেলাই কথাখিনি ক'বলগীয়া হ'ল। এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই বক্তব্যখিনি কেনেকুৱা আছিল, মুখ্যমন্ত্ৰীৰ বক্তব্যটোৰ পিছত তেওঁলোকৰ প্ৰতিক্ৰিয়াখিনি কি আছিল, সেই সন্দৰ্ভত আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তাৰপিছত তেওঁলোকৰ উত্তৰ আছিল। মুখ্যমন্ত্ৰীৰ লগত আমি সদায় আছোঁ, সদায় থাকিম। মুখ্যমন্ত্ৰী অংগনবাড়ী কৰ্মী সহায়িকাসকলক বিভাজন কৰিছে। যদি আলোচনা কৰিম বুলি কৈছে, তেনেহ'লে আমি লগ কৰি আলোচনা কৰিবলৈ বিচাৰোঁতে কিয় লগ নকৰিলে বুলি প্ৰশ্ন কৰিছে। কিন্তু তাৰ পিছত অংগনবাড়ী কৰ্মী সহায়িকাৰ যেতিয়া প্ৰশ্ন আহিল, সেই প্ৰশ্নখিনিৰ কথা আমি ক'লোঁ। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ কেনেকুৱা হ'ব লাগে সেই সন্দৰ্ভতো সকলোৱে এটা কথা ভাবিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত নিৰ্বাচনৰ পিছত আৰু হয়তো অংগনবাড়ী কৰ্মী সহায়িকাৰ কথা নক'ব। 2026 চনত আকৌ যেতিয়া বিধানসভা নিৰ্বাচন হ'ব অসমত, তেতিয়াহে হয়তো কথাখিনি ক'ব। অৰুণোদয় আঁচনি দিয়াৰ সলনি অংগনবাড়ী কৰ্মী সহায়িকাসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়ক। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এগৰাকীৰ বক্তব্য। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এখন প্লেটফৰ্মৰ প্ৰয়োজন। তেওঁলোকৰ বাবে কিছু কিছু ক্ষেত্ৰত মাত মতাৰ প্ৰয়োজন, আৰু সেই মাত মাতিবৰ বাবে অসমৰ দল সংগঠনসমূহে গুৰুত্বপূৰ্ণ এটা ভূমিকা ল'ব লাগে, সেইটো স্পষ্ট কথা। আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে শিক্ষাগুৰুসকলৰ যেতিয়া বিভিন্ন বিষয় আহে, তেতিয়া অসমৰ জাতীয় সংগঠনৰ নেতৃত্ব একাংশ কিন্তু তেওঁলোকক লগ দিয়ে। আমি এইটো দেখিবলৈ পোৱা নাই যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই প্ৰাপ্য মজুৰি আন্দোলনখনত, প্ৰাপ্য মজুৰি এই আন্দোলনখিনিত অসমৰ কোনোবা জাতীয় সংগঠনৰ নেতৃত্বই সবলভাৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু গ্ৰহণ কৰা নাই। তেওঁলোকৰ সেই সমস্যাখিনি ইমানেই গভীৰ হৈ পৰিছে যে সেইখিনিৰ ক্ষেত্ৰত নিশ্চিতভাৱে মাত মাতিব লাগে, কিন্তু কোনেও মাত মতা নাই। আমি আহ্বান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা কৃষকৰ সংগঠন কৃষক মুক্তি হওক, বা অসমত থকা বিভিন্ন সংগঠন বীৰ লাচিত সেনাই হওক, অসমীয়া যুৱ মঞ্চই হওক, বা আঞ্চলিক দলসমূহেই হওক, অসম জাতীয় পৰিষদ বা ৰাইজৰ দলেই হওক, বা বৰ্তমান বিৰোধীত থকা কংগ্ৰেছেই হওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই দাবীখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকেও তেওঁলোকক সহযোগ কৰক। আৰু তেখেতসকলৰ যি প্ৰতিবাদ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদে ন্যায্যতা পাব লাগে, আমি সেইটো বিচাৰিছোঁ। আমি বহুখিনি কথা কৈছোঁ পূৰ্বতে, NPS-ক লৈ কৈছোঁ, NPS কিয় নালাগে, OPS কিয় লাগে। আমি এইখিনি কথাও কৈছোঁ যে আশাকৰ্মীসকলৰ দাবীখিনি পূৰণ কৰিব লাগে। আমি এইখিনি কথাও কৈছোঁ যে শিক্ষাগুৰুসকলক, তেতোত্তীৰ্ণ শিক্ষাগুৰুসকলক কিয় বঞ্চিত কৰা হৈছে, তেওঁলোকক নিয়মীয়াকৰণৰ নামত, প্ৰায় নিয়মীয়াকৰণৰ এটা কথা আনি কিয় তেওঁলোকক বঞ্চনা কৰিব বিচাৰিছে, আমি এইখিনি কথাও কৈছোঁ। আমি এই চেনেলৰ জৰিয়তে সেইখিনি বক্তব্যও দাঙি ধৰিছোঁ, যিখিনি বক্তব্য 108ৰ কৰ্মীসকলৰে হওক বা বৰ্তমান সময়ত দাবী উত্থাপন কৰি থকা আন কেতবোৰ বিষয়ক লৈ আন কেতবোৰ সংগঠনেই হওক, সেইবোৰৰ বিষয়খিনিও আমি উত্থাপন কৰিছোঁ। যিসমূহ বিষয় ন্যায্য, যিসমূহ বিষয় তেওঁলোকৰ অধিকাৰ, যিসমূহ তেওঁলোকে পাব লাগে, সেইসমূহ বিষয়ও আমি উত্থাপন কৰিছোঁ। গতিকে এই বিষয়খিনি উত্থাপন কৰোঁতে
এই বিষয়খিনি উত্থাপন কৰিবলৈ যাওঁতে প্ৰতিটো ক্ষেত্ৰতে সেই সংগঠনটোক বা সেই লোকসকলক সহায় কৰাটো যেনেদৰে সকলোৰে দায়িত্ব আৰু কৰ্তব্য, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি যেনেদৰে বক্তব্যখিনি উপস্থাপন কৰিছোঁ, তাৰ পিছত আমি আশা কৰিছোঁ যে অসমৰ জাতীয় সংগঠনসমূহকো নেতৃত্বই লগ কৰক আৰু তেওঁলোকৰো সহযোগ বিচাৰক। সেইটোৱে আমি আশা প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ উত্তৰ পাম আৰু তাৰ পাছত আমি আপোনালোকৰ উত্তৰখিনি পঢ়ি আমি পৰৱৰ্তী সময়ত কি কৰিব লাগে এই বিষয়টোক লৈ আপোনালোকৰ নিশ্চিতভাৱে কিছু মন্তব্য আমি এনেকুৱা বিচাৰিছোঁ, যি মন্তব্য আপোনালোকে বিচাৰে যে আমাক এইখিনি দাবী পূৰণ এইখিনি কথা উপস্থাপন কৰিব লাগে বা এনেকুৱা কথাখিনি আমাৰ হৈ ক'ব লাগে। গতিকে আপোনালোকৰ তেনেকুৱা কথাখিনি আমি নিশ্চিতভাৱে বিচাৰিছোঁ। আপোনালোকৰ মন্তব্যই পৰৱৰ্তী সময়ত আমি অন্য এটা ভিডিঅ'ৰ জৰিয়তে সেইখিনি কথা উপস্থাপন কৰিম।